শিৱসাগৰত আজি যি নাগৰিক সভা অনুষ্ঠিত হৈছিল সেই নাগৰিক সভাত কেনেধৰণৰ সিদ্ধান্ত হ'ল শৃংখল চলিহা সন্দৰ্ভত জ্যেষ্ঠ সাংবাদিকসকলে কি ক'ব বিচাৰিলে শৃংখল চলিহাৰ যি স্থিতি সেই স্থিতিক লৈ কোন কেনেদৰে অসন্তুষ্ট হ'ল জ্যেষ্ঠ সাংবাদিকসকলৰ বক্তব্য কেনেকুৱা সেয়া আমি আপোনালোকলৈ আগবঢ়াইছোঁ আমাৰ শিৱসাগৰৰ সাংবাদিকসকল জয় জয় আপোনালোক সকলোকে আমি আন্তৰিক অভিনন্দন তথা আপোনালোকক প্ৰতি আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আজি ইংৰাজী 8 আগষ্ট 2025 তাৰিখে শিৱসাগৰৰ যুৱদলত অনুষ্ঠিত হোৱা নাগৰিক সভাত উত্থাপিত হোৱা বিষয়সমূহত আলোচনা কৰি তলত উল্লেখ কৰা প্ৰস্তাৱসমূহ গ্ৰহণ কৰা হয় প্ৰস্তাৱ নং 1 আজিৰ নাগৰিক সভাই জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলো লোকৰ উপস্থিতিত শিৱসাগৰত এক শান্তি আৰু সম্প্ৰীতিৰ বাতাবৰণ অটুট ৰাখিবলৈ আহ্বান জনোৱাৰ লগতে সকলো পক্ষক সহ্য আৰু সহনশীলতাৰে বিষয়সমূহ পৰ্যবেক্ষণ কৰি এক সুস্থ সামাজিক পৰিৱেশ অটুট ৰাখিবৰ বাবে আহ্বান জনায় প্ৰস্তাৱ নং 2 অসমৰ খিলঞ্জীয়া ৰাইজৰ প্ৰভুত্ব অনাদি অনন্ত কালৰ বাবে অটুট ৰখাৰ স্বাৰ্থত অসমৰ সকলো খিলঞ্জীয়া থলগিৰি ৰাইজ একত্ৰিত হৈ অসমৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণ কৰা অসমত ইনাৰ লাইন পাৰ্মিট ব্যৱস্থাৰ প্ৰৱৰ্তন কৰা আৰু অসম চুক্তিৰ 6 নং দফা আখৰে আখৰে পালন কৰাৰ স্বাৰ্থত শিৱসাগৰত এখন খিলঞ্জীয়াৰ গণসমাৱেশ আয়োজন কৰা হওক প্ৰস্তাৱ নং 3 শিৱসাগৰত সংঘটিত বিগত ঘটনাক্ৰমত এটা বিষয় শিৱসাগৰীয়া ৰাইজৰ অনুধাৱন হৈছে যে শিৱসাগৰত বৰ্তমান সৃষ্ট উত্তেজনাময় পৰিৱেশৰ বাবে একাংশ লোকৰ সাম্প্ৰদায়িক আৰু উচতনিমূলক মন্তব্যই দেয় সেয়া লাগিলে শৃংখল চলিহা চিটু বৰুৱা অথবা ইউনুছ তামুলীয়ে হওক গতিকে আজিৰ নাগৰিক সভাই এনে বক্তব্যসমূহৰ গৰিহণা দিয়াৰ লগতে সকলো পক্ষক এনে মন্তব্য প্ৰদানৰ পৰা বিৰত থাকি শিৱসাগৰত শান্তি সম্প্ৰীতি অটুট ৰাখিবলৈ আহ্বান জনায় পূৰ্ণ দিশ হ'ল যে শিৱসাগৰৰ ঐতিহ্য সাতাম পৰিষা যিটো আমাৰ সমন্বয় এই সম্পৰ্কে শিৱসাগৰৰ বিভিন্ন জাতীয় সংগঠন বিভিন্ন ৰাজনৈতিক দলৰ ব্যক্তি আৰু বিশেষভাৱে বহুসকল নাগৰিক আজি সমবেত হৈ এটা সুস্থ পৰিৱেশৰ মাজত সকলো বিষয় চালি জাৰি চাই তেখেতসকলৰ বক্তব্যৰ মাজেৰে কেইটামান প্ৰস্তাৱ আমি গ্ৰহণ কৰিছোঁ আমি অতিশয় সুখী হৈছোঁ যে শিৱসাগৰত আজি স্পষ্টভাৱে পৰিস্ফুটভাৱে আমাৰ নাগৰিকসকলে বিভিন্ন জাতীয় সংগঠনসমূহে তেখেতসকলে শিৱসাগৰৰ সম্প্ৰীতি সম্পৰ্কত অতি সুন্দৰভাৱে ব্যাখ্যা আগবঢ়াইছে আৰু সেই ব্যাখ্যাৰ ওপৰত আমি ভিত্তি কৰি পেলাই আমি কেইবাকেইটাও প্ৰস্তাৱ আমি গ্ৰহণ কৰিছোঁ আৰু সেই প্ৰস্তাৱকেইটা কাৰ্যকৰী কৰিবৰ কাৰণে আমি আপোনালোকৰ প্ৰেছৰ যোগেদি আৰু শিৱসাগৰৰ সচেতন নাগৰিকসকলক যিকোনো মুহূৰ্ততে এইখিনি কাৰ্য সম্পাদন কৰিবৰ কাৰণে আগবাঢ়ি আহিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ আৰু আজি বিশেষভাৱে যিকেইটা প্ৰস্তাৱ ইয়াত যুগুত কৰা হৈছে সেইখিনি পাঠ কৰিবলৈ মই মোৰ ভাতৃপ্ৰতিম ব্ৰাজিল চুতীয়া ডাঙৰীক অনুৰোধ জনাইছোঁ যিহেতু তেখেতো এই সভাখনৰ অন্যতম আহ্বায়ক আছিল গতিকে তেখেতক বিষয়কেইটা উল্লেখ কৰি পেলাই আজি কাৰ্যকৰী হোৱাকৈ যিকেইটা প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে সেইখিনি পাঠ কৰিবলৈ মই বিনম্ৰভাৱে চুতীয়া ডাঙৰীক অনুৰোধ জনাইছোঁ